হয়, যিহেতু অসমে চতুৰ্থ স্থান পাইছে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান মানে আপোনাৰ অসমৰে এখন প্ৰসিদ্ধ ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় আছে। চাহপাত বাগান একেবাৰে ওচৰতে লাগি আছে ফাতেমাবাদ টি এষ্টেট। গতিকে আমাৰ ইয়াৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক আমি প্ৰকৃতিপ্ৰেমী বা আমাৰ ৰিজৰ্ট তাৰপিছত জীপ চাফাৰী এছ'চিয়েশ্যন মানে প্ৰকৃতিপ্ৰেমীসকল মানে উৎফুল্লিত হৈছে আৰু এই ক্ষেত্ৰত। যিহেতু অসমে চতুৰ্থ স্থান পাইছে মানে বিশ্বৰ প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত, গতিকে আমি এই ক্ষেত্ৰত আনন্দিত হ'ব লগা বিষয় হয় এইটো। নিউয়ৰ্ক টাইমছকো ধন্যবাদ দিব লাগে। হয়, আমি নিউয়ৰ্ক টাইমছকো ধন্যবাদ জনাইছোঁ আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মকৰ্তাৰ ফালৰ পৰা। বিশ্ব পৰ্যটন মানচিত্ৰত অসমৰ তিনিটা বিশেষকৈ মানে সন্নিৱিষ্ট হোৱাত মানে কেলেণ্ডাৰত সন্নিৱিষ্ট হোৱাটো আমি আনন্দিত হৈছোঁ। বিশেষকৈ চাহ বাগিচাৰ যোনটো নেকি পৰ্যটন ক্ষেত্ৰ মানে এটা গঢ়ি উঠিছে বা তেওঁলোকে মানচিত্ৰত মানে সন্নিৱিষ্ট কৰিছে, তাৰ কাৰণে আমি আনন্দিত যে অসমৰ ঐতিহাসিক স্থান এশিঙীয়া গড় আৰু চাহ বাগিচা অঞ্চল পৰিভ্ৰমণৰ কাৰণে বিশেষকৈ পৰ্যটনসকলে মানে আহিব পাৰিব বুলি যোনটো নেকি বাৰ্তা প্ৰেৰণ কৰিছে, এইটো সঁচাকৈ আনন্দিত। 2025 চনত এইটো আটাইতকৈ প্ৰথমটো খবৰ বুলি আমি ক'ব পাৰোঁ যে বিশ্ব মানচিত্ৰত আমাৰ অসমৰ তিনিটা মানে স্থানটো মানে পৰ্যটনথলীত মানে এনেকুৱা সন্নিৱিষ্ট হোৱাটো আমি আনন্দিত। আৰু চাহ বাগিচাৰ যোনটো নেকি পৰিৱেশ, সঁচাকৈ সেউজীয়া পৰিৱেশ আৰু সেউজীয়া পৰিৱেশৰ মাজত বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে কৰ্মৰত অৱস্থাত আছে আৰু কৰ্ম কৰে। আৰু এইটো হিচাপে সঁচাকৈ আমি আনন্দিত যে বাগিচাৰ এনেকুৱা এটা পৰ্যটনথলী মানে হৈ উঠিছে, তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দিত অনুভৱ কৰিছোঁ। গতিকে আমি আশা কৰোঁ পৰ্যটনথলীৰ জৰিয়তে বাগিচা অঞ্চল উন্নয়ন হ'ব। আৰু বাগিচা অঞ্চল পৰ্যটনৰ থলীত মানে যেনেকুৱা ধৰণে সেৱা আগবঢ়াই আহিছে যথেষ্টখিনি আছে। আৰু এইটো হিচাপে আগন্তুক দিনত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱাটো যেনেকুৱা হৈছে, আগন্তুক দিনতো এটা সুনাম কঢ়িয়াই আনিব বুলি আমি আশা কৰিব পাৰোঁ। আমরা এইভাবে কখনো দেখিনি, এইভাবে কোনোদিন দেখিনি। এত কাছ থেকে এইভাবে দেখেছো গন্ডার কোথায়? বাবা দেখো উঠে দাঁড়াও।